ইউনিফৰ্ম চিভিল কোডে আচলতে কৈ আছে যে আমাৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ কাৰণে, সকলো ধৰ্মৰ লোকৰ কাৰণে আমাৰ আইনসমূহ সমান। বিশেষকৈ আমাৰ পাৰ্চনেল ল'খিনিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষত বিভিন্ন জাতি ধৰ্মৰ লোক আছে। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো ধৰ্মৰ লোকেৰে আমাৰ ভাৰতবৰ্ষ ভৰি আছে আৰু তাৰ কাৰণে ব্যৱহাৰ হয় হিন্দু ল', মুছলিম ল', খ্ৰীষ্টিয়ান ল', পাৰ্চী ল', বিভিন্ন ল' তেওঁলোকৰ নিজৰ নিজৰ ধৰ্ম সম্প্ৰদায়ৰ কাৰণে আছে। আৰু ইউনিফৰ্ম চিভিল কোডে কৈ আছে যে যিহেতু আমাৰ এইখন ভাৰতবৰ্ষ, আমি সকলো সম্প্ৰদায়ৰ লোকৰ কাৰণে আমাৰ আইনখন একেই হ'ব লাগে। বিশেষকৈ ইউনিফৰ্ম চিভিল কোডত মহিলাসকলে আচলতে বহুতখিনি সুবিধা পাই আছে। মেৰেজ, ডিভ'ৰ্চ, ইনহেৰিটেঞ্চ অফ প্ৰপাৰ্টি, তেওঁলোকৰ মেইনটেনেঞ্চ, এনেকুৱা ক্ষেত্ৰত ইউনিফৰ্ম চিভিল কোডে কৈছে যে সকলোৰে কাৰণে এই আইনসমূহ সমান হ'ব লাগে। বহুতৰে যিখন ইউনিফৰ্ম চিভিল কোড অপ'জ কৰি আছে দেখিবলৈ পোৱা গৈছে। আচলতে তেওঁলোকে ভয় খাইছে যে তেওঁলোকৰ নিজৰ যিটো ধৰ্মৰ ক্ষেত্ৰত কিছুমান বাধা আহি পৰিব নেকি, তেওঁলোকৰ যিখিনি মানে ৰিলিজিয়াছ প্ৰেক্টিছ তাত কিবা বাধা আহিব পাৰে নেকি, সেই কথাখিনিৰ কাৰণে চাগে তেওঁলোকে ভয় খাইছে। আচলতে তেনেকুৱা কথাটো নহয়, আমি সকলো সমান আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোডৰ কথা কৈয়ে গৈছে। সেয়েহে আমি সকলো আন্তৰিকতাৰে ইউনিফৰ্ম চিভিল কোডটো একচেপ্ট কৰিব লাগে মই ভাবোঁ। ধন্যবাদ।